My God! কইনাই দেখোন অমংগল লৈহে প্ৰৱেশ কৰিছে বৰ্মা। এইবোৰ কিন্তু ভাল লক্ষণ নহয় দেই। মা, আমাৰ ঘৰখনৰ কাৰণে এয়া অমংগল নহয়নে? সঁচাই মোৰ কিন্তু বিৰাট ভয় লাগিছে পাই। কইনাই ঘৰত ভৰি থওঁতে যদি অমংগল হয় পিছলৈ কি হ'ব গম পোৱা গৈছে। এইটো কথাত ইমান ৰিয়েকশ্যন কৰিবলৈ কি আছে? বতাহত চাকি গছ নমাই গৈছে বাছ। অমংগল আৰতিৰ চাকি নুমাই গৈয়া কি অমংগল হৈছে সেয়া মই নাজানো। মোৰ জীৱনটো আন্ধাৰলৈ ঠেলি দিয়াৰ পাছত আনৰ জীৱনটো মই উজ্জ্বল হ'বলৈ কেতিয়াও দিব নোৱাৰো। তুমি কিবা কৈছা? তই যিমান সহজভাৱে লৈছ সিমান সহজ কথা নহয় অৰ্ণৱ। এই অদৰকাৰী কথাবোৰত কিয় সময় নষ্ট কৰিছা? বতাহ লাগি চাকি গছ নুমাব নোৱাৰে নেকি? যদি ফৰ্মেলিটি কমপ্লিট হৈছে মই যাব পাৰোঁ। ব'লা ব'লা এতিয়া সকলো ভিতৰলৈ ব'লা, বাকী নিয়মবিলাক কমপ্লিট কৰোঁগৈ। বোৱাৰী ভিতৰলৈ ব'লা। আৰু অমংগলে বুলি আচলতে কোনো কথা নাই। ব'লা 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 ঐ পৰি অনু ব'লা আকৌ ভিতৰলৈ যাওঁ। চাউলৰ চৰিয়াত আঙুঠি লুকুৱা খেল খেলিবলৈ আছেই নহয়। কিমান যে ভাল লাগে নহয়। ব'লা আকৌ। এই ধৰণী দেউতা এটা কাম কৰ, এই কালি টেণ্ট হাউচৰ মালিকক ৰাতিপুৱাই মাতি দিবি, মই পে'মেণ্টটো কৰি দিম। আৰু বিবাহ ভৱনৰ মালিকটোকো মাতিবি। আচ্ছা ৰচোন, তই আজি দিনটোত ক'ত ক'ত কি পইচা খৰচ কৰিলি মোক হিচাপটো দেচোন। অ' মা কিছু ভাল লাগিল ন অনু? অ' ৱাও, কিছু ভাল লাগিল ন অনু? ফূৰ্তিটো চা, বেলেগৰ বিয়াৰ ভোজ খাবলৈ পাইছাতো গাত তত নোহোৱা হৈ আছে। এই কিয় খং কৰিছানো? একদম মনে মনে থাকা। ইমান দিনে এইখন ঘৰ মোৰ মতে চলি আছে। এতিয়া ডাঙৰ বোৱাৰীক আহিছে যেতিয়া হৈছে আৰু সকলোৱেতো মাত মাতিবলৈ লৈছে, কিন্তু বৰ্মা আৰু পৰি মোৰ ফালে আছে কাৰণেহে। নিজৰ হাজবেণ্ডটোতো নামতে মোৰ। ইছ কি হ'লনো? একদম মনে মনে থাকা, এটা কথাও নকবা। আৰু বৌ মাৰি যদি তেওঁৰ ৰুমলৈ যাবলৈ ষ্টাৰ্ট কৰা নহয়, তোমাৰ এই ঠেং ভাগি মই গুড়া কৰি দিম। অ' মা পৰি তই এবাৰ বোৱাৰীৰ ওচৰৰ পৰা অহা কৈছোন। হ'ব দিয়া মা, কিমান আৰু দৌৰা ফুৰা কৰি থাকা, অকণমান ৰেষ্ট লোৱাগে যোৱা। কেনেকেনো ৰেষ্ট ল'বি? ইমানবোৰ কাম ইটোৰ পাছত সিটো কাম ওলাই আছে। ঘৰখনত কি তুমিয়ে অকলে আছা? বেলেগ মানুহ আৰু নাই? নাই কাৰণেতো কৰিবলগীয়া হৈছে। সমুদ্ৰৰ মাক থকা হ'লে এইবোৰ কাম জানো মই কৰোঁ? দাদাহঁতক অলপমান অভাৱ অনুভৱ কৰিবলৈ দিয়া।
মোৰ যে দেউতা নাই দাদাহঁতে জানো সেইবোৰ অভাৱ অনুভৱ কৰিছে মাজনী আজি অন্তত এইবোৰ কথা নুলিয়াবিচোন কিয় নুলিয়াম সময়ৰ কথা সময়ত ক'ব লাগে দেউতাৰ মৃত্যুত যে এইখন ঘৰৰ সকলোবোৰ মানুহ দুখী সেই কথাষাৰ মই নজনাকৈ থকা নাই মাজনী জানো সঁচা কথা ক'লে গালি খোৱাটো স্বাভাৱিক কিন্তু মা মই সঁচা কথা ক'বলৈ ভয় নকৰোঁ তই এতিয়া মনে মনে থাকিবিনে যোৱা তোমাৰ যি কাম আছে কৰাগে মোৰ লগত কিয় লাগি আছা বেৰৰো কাণ থাকে কথাবোৰ কওঁতে অকণমান সাৱধানে কবি ধৰণী গেটখন মাৰি থবি খুৰাৰ আহিছে যা বৌ অঁ কোৱাচোন তুমি বোৱাৰীক ক'বা এতিয়াৰ পৰা যাতে ঘৰখনৰ সকলো দায়িত্ব তাই চমজি লয় তাই ঘৰখনৰ ডাঙৰ বোৱাৰী গতিকে বৰ্ণালীয়ে এইখন ঘৰত ডাঙৰ বোৱাৰীৰ মৰ্যাদা পোৱাটো মই বিচাৰোঁ এইখন ঘৰত কোন কেতিয়া কেনেকৈ চলে সেইবোৰ তাইক বুজাই দিবা হ'ব তুমি চিন্তা নকৰিবা মাজু বোৱাৰী দেউতা এইখন ঘৰলৈ তুমি বৰ্ণালীতকৈ আগতে আহিছা গতিকে এইখন ঘৰৰ সকলো নিয়ম কানুন তুমি ভালদৰে জানা জানো দেউতা গুড মই বৌক ভালদৰে কথাখিনি বুজাই দিম যাতে বৌয়ে এইখন ঘৰ চলোৱাত একো অসুবিধা নাপায় ভাল কথা তুমি মোৰ মনৰ কথাখিনি কৈ পেলালা মই এইখন ঘৰৰ সকলোৰে মনৰ কথা বুজি পাওঁ কিন্তু মোৰ মনৰ কথা বুজি পোৱা ল'ৰা এজনলৈহে আপোনালোকে মোক বোৱাৰী কৰি নানিলে বৌ মাজু বোৱাৰী এইষাৰ কথা মোকে শুনাই গ'ল নেকি তুমি এতিয়া এইবোৰ কথা বাদ দিয়াচোন মোৰ বহুত কাম আছে মই এইখন ঘৰৰ সকলোৰে মনৰ কথা বুজি পাওঁ কিন্তু মোৰ মনৰ কথা বুজি পোৱা ল'ৰা এজনলৈহে আপোনালোকে মোক বোৱাৰী কৰি নানিলে হ'ব শুনাচোন আমাৰ ঘৰত কিন্তু বিধে বিধে মানুহ আছে হিণ্ট এটা দিছিলোঁ আৰু দাদাক কিন্তু একদম চিধা কৰি দিবা দেই নহ'লে সি মোক অফিচত নিউ কৰে মোৰ মনে অনবৰতে কঢ়িয়াই লৈ ফুৰা এই চকুজুৰি মই এই চকুজুৰিত বিচাৰি পামনে মানুহজন আচলতে কেনেকুৱা বাৰু এতিয়ালৈকে এবাৰো মোৰ ওচৰলৈ অহা নাই যে মই মনে বিচৰা ধৰণৰ পুৰুষজন এওঁৰ মাজত বিচাৰি পামনে এবাৰ কিয় মই বিয়াৰ আগতে মানুহজনক ভালকৈ নাচালো কিয় মা দেউতাৰ এষাৰ কথাতে মই বিয়া হৈ আহিলোঁ মই সঠিক সিদ্ধান্ত ল'ব পাৰিছোনে ছোৱালী বৰ্মা কি চাই আছা নাই এনেই
মানে এখেতক দেখাৰ নিচিনা লাগিছিল। মাতি দিম, কিবা ক'বলগীয়া আছে? নাই নাই নালাগে। সি তেনেকুৱাই, সকলো সময়তে ব্যস্ত হৈ থাকে। ব্যৱসায়, কোম্পেনী এইবিলাকতে তাৰ জীৱনটো। তুমি আহিলা যেতিয়া এতিয়া নিশ্চয় সলনি হ'ব। নাই নাই, মোৰ কাৰণে কিয় সলনি হ'ব লাগে? সকলোৰে নিজস্ব মন আছে, স্বাধীনতা আছে। তেওঁ যদি নিজে সলনি হ'বলৈ বিচাৰে তেন্তে নিশ্চয় সলনি হ'ব। বাহ, আমাৰ বোৱাৰীৰ মনটো দেখিছোঁ বৰ বিশাল। ভাল ভাল, বৰুৱা বংশত তোমাৰ নিচিনা বোৱাৰী এজনীয়ে বিচাৰি থকা হৈছিল। আপুনি মোক নাই নাই, মই তোমাক ইটিকিং কৰা নাই। মই জানো তুমি স্পষ্টবাদী ছোৱালী। স্পষ্টকৈ ক'লে ভাল পাবা। কিবা লাগিলে মোক মাতিবা। এতিয়াৰ পৰা তুমিয়েইতো এইখন ঘৰৰ আচল বোৱাৰী। মানুহবোৰৰ আচাৰ আচৰণবোৰ অলপ বেলেগ ধৰণৰ। প্ৰত্যেকৰে ভিতৰত কিবা এটা যেন লুকাই আছে। নব সোমাইছোঁ দেই। তুমি চাগে অহাৰে পৰা দাদাক এবাৰো দেখা নাই ন? ক'ত দেখিবা, সি বৰ বিজি মানুহ। অ' এতিয়া আহিব নহয়, একদম ভালকৈ চাই ল'বা। আচ্ছা, তুমি সেই ইনচিডেণ্টটোৰ কাৰণে টেনশ্যন লৈ আছা নেকি? সেই একদম নল'বা। কি কৈ আছিলোঁ, দাদাৰ কথা ন? সি খুব বিজি মানুহ। আজিলৈকে একদম ছোৱালীৰ পাল্লাতেই পৰা নাই। শুনাচোন, তুমি তাক একদম পাঠ পঢ়াই একদম চিধা কৰি দিবা। হ'ব, শুনাচোন, আমাৰ ঘৰত কিন্তু বিধে বিধে মানুহ আছে। হিণ্ট এটা দিছিলোঁ। আৰু দাদাক কিন্তু একদম চিধা কৰি দিবা দেই, নহ'লে সি মোক অফিচত নিউ কৰে। মোৰ এতিয়া সেইবোৰত সোমাব একদম মন নাই। তুমি প্লিজ চাবা আৰু হা। থৰতে মনৰ কথাখিনি ক'লোঁ আৰু তোমাক, যাতে ভৱিষ্যতে হেল্প পাওঁ। আহিলোঁ, বাই। দান, কি কথা দিয়া আকৌ। ল'ৰাজনৰ কথাবোৰ বৰ ভাল লগা, ইমান মৰম লগাকৈ কয়। কিয় নকওঁ? ডাঙৰ বোৱাৰী বুলি ইমান চিন্তা কৰিছে, মোৰ ক্ষেত্ৰত কোনে চিন্তা কৰিছে? ডাঙৰ বোৱাৰীৰ কপটো কোনো ৰাজ পৰিয়ালৰ পৰা বিয়া পাতি অনা নাই যে তাইৰ আগে পিছে আমি গোলামী কৰি ফুৰিম। মই যি কৰিছোঁ ভালেই কৰিছোঁ। এনেকৈ মাজে সময়ত দুই এটা শিক্ষা দি নাথাকিলে এইখন ঘৰত মূৰ তুলি থকাই টান হৈ পৰিব। আজি বুঢ়াৰ মুখ বন্ধ কৰিছোঁ, কাইলৈ তাইৰ মুখ বন্ধ কৰিম। বাহ নব, অ' মা, তোমাক যে ইমান ধুনীয়া লাগিছে নহয়। কাক কেনেকৈ মৰম কৰিব লাগে আৰু কাক কেনেকৈ খং কৰিব লাগে সেইটো তুমি মোক বুজাব নালাগে। ঘৰখনত আহি ভৰি দিছাহে, বুজোৱাৰ আৰম্ভ কৰিলে। বাহ নব, অ' মা, তোমাক যে ইমান ধুনীয়া লাগিছে নহয়।
এই তোমাক কিবা লাগিব নেকি নাই নালাগে কিবা লাগিলে মোক ক'বা আকৌ কি কৈছা তুমি এইখন ঘৰত নতুনকৈ আলহী হৈছা নেকি নহয় মানে মই নবৌৰ খবৰ এটা ল'বলৈহে আহিছিলোঁ এইখন ঘৰত নবৌৰাৰ খবৰ ল'বলৈ আৰু বহুত মানুহ আছে গতিকে তুমি এইটো কাম কৰিব নালাগে হ'ব দিয়া তুমি বেয়া পাইছা যেতিয়া মই যাম যোৱা বাই অ' মা আপুনি তেখেতক মিছাকৈ খং কৰিলে এইমাত্ৰ আহিছিলহে কাক কেনেকৈ মৰম কৰিব লাগে আৰু কাক কেনেকৈ খং কৰিব লাগে সেইটো তুমি মোক বুজাব নালাগে ঘৰখনত আহি ভৰি দিছাহে বুজোৱাৰ আৰম্ভ কৰিলে নাই নাই মই সেয়া ভাবি কথাষাৰ কোৱা নাছিলোঁ কথাষাৰ শুনি ভাল লাগিল মইতো কাকো একো বেয়াকৈ কোৱা নাছিলোঁ মোক হঠাৎ এনেকৈ কৈ গ'ল যে ঘৰখন মই ভবাৰ দৰে নহয় যেন লাগিছে হে ভগৱান মানুহজন অন্তত মই ভবাৰ দৰে হ'লেই হয় তুমি শুইছিলা চাগে সৰি তোমাক ডিষ্টাৰ্ব দিয়া যেন হ'ল নাই নাই আপুনি আৰু মোক কি ডিষ্টাৰ্ব দিব মই আচলতে আপোনালৈকে বাট চাই আছিলোঁ মোৰ কাৰণে কিয় আপুনি মোক সময়ে দিয়া নাই মই তোমাক কি কৈছিলোঁ মোৰ অনুৰোধবোৰ ৰক্ষা কৰিলে ভাল পাম ঠিক আছে আপোনাৰ সকলোবোৰ কথাই মই আজিৰ পৰা ৰাখিবলৈ যত্ন কৰিম অ' চৰি মোৰ এটা ফোন আহিছে মুম্বাইৰ পৰা ইম্পৰ্টেণ্ট মই আহি আছোঁ আজিৰ সময়খিনিও যদি মানুহজনে মোক দিব নোৱাৰে তেনেহ'লে ভৱিষ্যতে মোক কি সময় দিব জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত এটা মা দেউতাৰ কথা মতে লৈ মই বাৰু ভুল কৰিলোঁ নেকি মানুহজন আচলতে কি